Hello everyone, welcome to the channel. আজি আমি ম্যাথছৰ এটা MCQ ভিডিও তোমালোকলৈ আগবঢ়াম। আজি ম্যাথছৰ MCQ ভিডিওটো তোমালোকৰ বাবে থাকিব বৃত্তপাতটো সাৰ্কেলস। আমি অলৰেডি ম্যাথছৰ MCQ প্লেলিষ্টত তোমালোকক বৃত্তপাতৰ আগলৈকে যিমান বিলাক চেপ্টাৰ আছে গোটেই চেপ্টাৰ বিলাকৰে তোমালোকক MCQ দিছো। হে প্লেলিষ্ট যদি তোমালোকে আগৰ ভিডিওখিনি চোৱা নাই মোৰ ডেসক্ৰিপচনত মই লিংকটো দি থম ম্যাথছৰ MCQ তোমালোকে চাই লবা। সেকেন্ড কথা বৃত্তপাতটো আজি অকল আমি কোৱেশ্চন এনসাৰ বিলাক ডিসকাস কৰিম। তোমালোকে যদি কোৱেশ্চন এনসাৰ কৰোতে অলপ টান লাগিব পাৰে তেতিয়া তোমালোকে কি কৰিবা এই পাঠটোৰ ওপৰত মই অলৰেডি তোমালোকক থিওৰি পঢ়োৱা আছে। থিওৰি পঢ়িবলে ডেসক্ৰিপচনত মই দি থম তাত তোমালোকে ম্যাথছৰ প্লেলিষ্টত গৈ থিওৰিটো পঢ়ি ল'ব পাৰিবা। আৰু ঠিক তেনেকৈ সায়েন্সৰ ক্ষেত্ৰতো কৰা আছে সব বস্তু ডেসক্ৰিপচনত থাকিব আৰামত চাই ললে হ'ল। এতিয়া আমি কোৱেশ্চন এটা আগবাঢ়িম। প্ৰথম কোৱেশ্চনটো কি আছে 5 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ এটা বিন্দু P টনা স্পৰ্শক PQ। ফাৰ্স্ট এনেকুৱা বৃত্তপাতটো বা এনেকুৱা জ্যামিতি পাতবিলাক কোৱেশ্চন আহিলে সদায় ডায়াগ্ৰামটো আঁকি লবা। বেছি টাইম নাযায় কিন্তু ডায়াগ্ৰামটো আঁকিলে কোৱেশ্চনটো ইজিলি কৰিব পাৰিবা। অলপ ডাঙৰকৈ আঁকিবা ডায়াগ্ৰামটো। 5 সেন্টিমিটাৰ ব্যাসাৰ্ধ এটা বৃত্ত আৰু তাৰ এটা বিন্দু P এটা স্পৰ্শ টানিছে যোনটো PQ। এটো ধৰা P এটা বিন্দু ঠিক আছে। তাত এডাল স্পৰ্শক আছে ধৰা PQ এ ওৰ কেন্দ্ৰ O কেন্দ্ৰটো হল O ঠিক আছে। ওৰ মাজেৰে যোৱা এডাল ৰেখা Q বিন্দুত লগ লাগে। তাৰ মানে এনেকুৱা চোৱা ওৰ মাজেৰে এডাল ৰেখা গৈছে এটো ধৰা Q বিন্দু আৰু এই PQ ডাল ইয়াত স্পৰ্শক এটো কৈছে। এটো হল আমাৰ কোৱেশ্চনটো। তাৰ পিছত আমাক কৈছে যে OQ হল 12 সেন্টিমিটাৰ। OQ 12 সেন্টিমিটাৰ। PQ দৈৰ্ঘ্য কিমান হৈছে PQ দৈৰ্ঘ্য কিমান ঠিক আছে। আৰু OP কিমান হ'ব কোৱাচোন। OP মানে কি বৃত্তটোৰ ব্যাসাৰ্ধ হয় কেন্দ্ৰৰ পৰা বৃত্তলৈ গৈছে সো এটো ব্যাসাৰ্ধ কিমান আছে 5 সেন্টিমিটাৰ। আমাক PQ লাগে। PQ টো ধৰ আমি x বুলি ধৰি ললো ঠিক আছে। এতিয়া আমি এটা কথা জানো যে এটা বৃত্তৰ যদি এনেকে বাহিৰৰ বিন্দুৰ পৰা এনেকে এডাল স্পৰ্শক যায় স্পৰ্শ বিন্দু আছে ঠিক আছে আৰু কেন্দ্ৰৰ পৰা ইয়ালৈ গৈছে এডাল ৰেখা এই কোণটো 90 ডিগ্ৰী হয় মনত ৰাখিবা এটো 90 ডিগ্ৰী হয়। হেতু সদায় হয় মনত ৰাখিবা। মানে এটা বৃত্ত আছে সেই বৃত্তটো বাহিৰৰ পৰা এডাল স্পৰ্শক টানিলে এটা বিন্দুত লাগিছে সেই বিন্দুটোৰ পৰা কেন্দ্ৰলৈ টানিলে এডাল ৰেখা এই কোণটো 90 ডিগ্ৰী হ'ব তেতিয়া। সো আমি POQ কি হয় 90 ডিগ্ৰী হয়। তো তাৰ পৰা আমি পাইথাগোৰাছ থিওৰেমৰ মতে কৰিব পাৰো কি পাইথাগোৰাছ থিওৰেম ইন ট্ৰায়াঙ্গল POQ কি হ'ব 90 ডিগ্ৰী পিছফালে মানে অপজিটত কি আছে OQ। সো OQ স্কয়াৰ ইকুৱেল টু PQ স্কয়াৰ প্লাস OP স্কয়াৰ হ'ব। OP স্কয়াৰ ত্ৰিভুজটোৰ পৰা এতিয়া OQ কিমান আছে 12 স্কয়াৰ। PQ টো উলিয়াব লাগে x স্কয়াৰ প্লাস OP কিমান হয় OP 5 সেন্টিমিটাৰ। এটো ভাঙা 12 স্কয়াৰ মানে 144 ইকুৱেল টু x স্কয়াৰ প্লাস 25 টো যদি মই এফালে লৈ আনো কিমান হ'ব x স্কয়াৰ ইকুৱেল টু 144 মাইনাস 25 হেতু কৰিলে 119 আহে। ইয়াৰ পৰা x ৰ ভ্যালু কিমান আহিব √119 টো স্কয়াৰ ৰুট নোলায় সো आंसर আহিব 119 সেন্টিমিটাৰ। ইমান ইজি হয়। নেক্সট হাউ মেনি টেনজেন্ট ক্যান এ সাৰ্কেল হেভ। এটা বৃত্তৰ কিমানবোৰ স্পৰ্শক থাকিব পাৰে। এটা বৃত্ত আছে ইয়া কিমান স্পৰ্শক থাকিব পাৰে সুধিছে। স্পৰ্শক মানে কি বাহিৰৰ পৰা এটা বিন্দুলৈ এনেকে মানে টানা যিবিলাকে এটা বিন্দুত লগ লাগে মানে স্পৰ্শ কৰে জাস্ট টাচ কৰি যায় কিমান থাকিব পাৰে অগণন থাকিব পাৰে। তুমি যিমান স্পৰ্শক টানা ইয়াৰ স্পৰ্শক অসীম সংখ্যক থাকিব পাৰে। স্পৰ্শক কিমান থাকিব পাৰে বুলি সুধিলে অসীম হ'ব ইনফাইনাইট। কিন্তু আৰু এটা কন্ডিশন আহে যদি তোমাক সোধে যে কিমান সমান্তৰাল স্পৰ্শক থাকে এটা বৃত্তৰ কিমান সমান্তৰাল স্পৰ্শক থাকে প্যাৰেলাল তেতিয়া অকল দুটা থাকিব পাৰে। কাৰণ কি জানেনে এটা বৃত্ত আছে ইয়াৰ সমান্তৰাল দুডাল স্পৰ্শক টানিব লাগে কেনেকৈ হ'ব এডাল ওপৰদি যাব এডাল তলদি যাব জাস্ট টাচ কৰি এই দুডাল সমান্তৰাল হ'ব। ঠিক তেনেকৈ এনেকেও থাকিব পাৰে এফালৰ পৰা এডাল গ'ল দুইডাল সমান্তৰাল হয়। গতিকে আমি কি লিখিলো সমান্তৰাল স্পৰ্শক ম্যাক্সিমাম দুডাল থাকে। এনে যদি কোৱেশ্চনত এনেকৈ হলে কিমান স্পৰ্শক থাকে তেতিয়া অসীম হ'ব। নেক্সট কোৱেশ্চন এটা বিন্দু Qৰ পৰা বৃত্তৰ স্পৰ্শকৰ দৈৰ্ঘ্য এটা বৃত্ত আছে Qৰ পৰা এডাল স্পৰ্শক টানিছে স্পৰ্শকডাল 4 সেন্টিমিটাৰ আৰু Qৰ দূৰত্ব কি কৰিছে আৰু কেন্দ্ৰৰ পৰা Qৰ দূৰত্ব 5 সেন্টিমিটাৰ মানে O আছে এটো ধৰা 5 সেন্টিমিটাৰ।
আমাক সুধিছে বৃত্তটোৰ ব্যাসাৰ্ধ মানে এইখিনি x ধৰি ললো আৰু এটো দা p ধৰি ললো অথন নিচিনা এটো কি হ'ব 90 ডিগ্ৰী হ'ব তো তাৰ মানে কি হ'ব oq স্কয়াৰ ইকুৱেল টু op স্কয়াৰ প্লাস pq স্কয়াৰ oq কিমান আছে 5 op কিমান আছে x আৰু pq কিমান আছে 4 so 25 equal to x square plus 16 x square equal to কিমান হ'ব 16 টো এফালে লৈ আনিলে মাইনাস হৈ যাব so 9 হ'ব x কিমান হ'ব তেতিয়া 3 হ'ব next question টো এটো যদি o কেন্দ্ৰযুক্ত বৃত্তৰ tp আৰু tq দুডাল স্পৰ্শক যাতে poq 110 ডিগ্ৰী তেন্তে ptq মান নিৰ্ণয় কৰা আমি ফাৰ্স্ট আঁকি লম এটা বৃত্ত আছে কেন্দ্ৰ O TP আৰু TQ দুডাল স্পৰ্শক ঠিক আছে TP আৰু TQ দুডাল স্পৰ্শক তাৰপিছত কি কৈছে POQ ইয়াত কেন্দ্ৰ O আছে POQ মানে POQ এই এংগেলটো 110 ডিগ্ৰী হল তেন্তে আমাক কৈছে PTQ মান কিমান PTQ এটো কোণৰ মান কিমান হেতু হদিছে আমি এটো উলিয়াব লাগে এটো কিতাব পাই দিছে তোমালোকৰ 10.2 এক্সাৰসাইজৰ কোৱেশ্চন নম্বৰ 2 হয় এটা আমি কেনেকৈ কৰিম আমি একদম পুৰা মাইন্ডত ভাবি পেলাই কৰিব লাগিব এটো কোৱেশ্চন চাবা ফাৰ্স্ট মই যদি এই দুডাল লগাই দিও এই দুডাল ধৰে লগাই দিলো তেতিয়া কি হ'ব মই অলপ সাইডত এক্সট্ৰা কে আকি দিছো বস্তুটো তেতিয়া কি হ'ব এটো O আছে এটো P আছে এটো Q আছে ঠিক আছে এনেকৈ আছে এটো হল 110 এই দুডাল আমি লগাই দিলো ঠিক আছে এতিয়া সোৱা ত্ৰিভুজ এটা এটো এই ত্ৰিভুজটো ত্ৰিভুজ OPQ ইয়াত ঠিক আছে এই ত্ৰিভুজটো কি হয় সমদ্বিবাহু হয় সমদ্বিবাহু কিয় কাৰণ এডাল লাইন আৰু এডাল লাইন দুইডাল সমান হয় কাৰণ দুইডাল সমান কিয় হয় দুইডাল ব্যাসাৰ্ধ মানেটো সমান গতিকে ইয়াৰ অপোজিট কোণ হল এটো আৰু এডালৰ অপোজিট কোণ হল এটো গতিকে দুইটা কোণ সমান হ'ব সো আমি দুইটা কোণ কি লিখিব পাৰো তেতিয়া এটো কোণ আমি x লিখিলো এটো কোণ ধৰা x লিখিলো আৰু এটোটো আমি জানো 110 ডিগ্ৰী মাজৰটো গতিকে কি হ'ব x + 110 আৰু ত্ৰিভুজটো টোটাল কোণ কিমান হয় 180 ডিগ্ৰী 2x + 110 ডিগ্ৰী = 180 ডিগ্ৰী implies 2x = 110 টো এফালে নিলে মাইনাস হয় 70 থাকিব x থাকিব 35 ডিগ্ৰী তাৰ মানে আমি কি পালো এই x টো 35 ডিগ্ৰী হয় এখিনি 35 ডিগ্ৰী ঠিক আছে তো আমি তাৰপিছত বাকিখিনি উলিয়াব লাগে এটা এইখিনি যদি 35 ডিগ্ৰী হয় হা এইখিনি কিমান হয় 35 ডিগ্ৰী আৰু এই গুটেই কোণটো কিমান হয় কৈছনে এই গুটেই কোণটো 90 ডিগ্ৰী হয় কাৰণ এডাল স্পৰ্শক হয় আৰু এডাল কি হয় ব্যাসাৰ্ধ হয় লম্ব হ'ব গুটেই কোণটো 90 ডিগ্ৰী এইখিনি 35 গতিকে বাকি কিমান থাকিব 90 ডিগ্ৰী - 35 ডিগ্ৰী কৰিলে 55 ডিগ্ৰী গতিকে এটো হ'ব 55 ডিগ্ৰী ঠিক আছে ঠিক তেনেকৈ এটো কিমান হ'ব 55 ডিগ্ৰী আমি ইমানখিনি এনে কৰি আছো ইমান কৰিবই নালাগে হেতু কাৰণে কোৱেশ্চনটো অলপ মই মানে কোৱেশ্চন এনেকুৱাকে কৰো যাতে তোমালোকে এক্সামত গৈ ফাৰ্স্ট টাইম দেখা আৰু হেতু কাৰণে আৰু এনেকুৱা কোৱেশ্চন মই আগতে এটা প্ৰেক্টিসও কৰি আনে তো কোৱেশ্চনটো যিমানে টান বুলি ভাবা না মানে তোমালোকৰ বেছি টান লাগি যায় ইমান ইজি কোৱেশ্চন আমি এনে ইমান মাথা মাৰি আছো চোৱা বৃত্তটো আঁকিলো O কেন্দ্ৰ ইমান ইজি কোৱেশ্চনটো এনে মাথা মাৰি আছো পৰীক্ষাত সবৰে লগতে হয় এনেকুৱা আৰু বাহিৰত টি পৰা এটা TP আৰু এটা TQ আছে এটো আছে 110 ডিগ্ৰী এটো 90 ডিগ্ৰী ডাইৰেক্ট এটো 90 ডিগ্ৰী ডাইৰেক্ট আৰু এটো উলিয়াব লাগে এটো x ধৰি ললো বাকি যোগ কৰি দিয়া এটা চতুৰ্ভুজৰ টোটাল 360 ডিগ্ৰী হয় সো x + 90 + 90 + 110 টোটাল 360 হয় এটা চতুৰ্ভুজৰ কাৰণে হৈ গল ইমান ইজি x + 90 90 180 110 কৰিলে 290 টোটাল 360 ডিগ্ৰী implies x = 360 - 290 কিমান হ'ব 70 ডিগ্ৰী ইমান ইজি ঠিক আছে এটা আমি নেক্সট কোৱেশ্চনত যাম যদি এটা বিন্দু P পৰা O কেন্দ্ৰযুক্ত বৃত্তৰ PA আৰু PB দুডাল স্পৰ্শক 80 ডিগ্ৰী কোণত হালি থাকে তেনেহলে POA কিমান হদিছে
কোৱেশ্যনটো ফাৰ্ষ্ট ডায়াগ্ৰামটো আঁকিছা মা ও কেন্দ্ৰযুক্ত এটা বৃত্ত আছে পি পৰা PA আৰু PB দুডাল স্পৰ্শক টানিছে পি পৰা PA আৰু PB 80 ডিগ্ৰী কোণত হালি আছে আমাক সুধিছে POA POA মানে POA এখিনি লাগে POA কিমান ঠিক আছে এটা আমি এটো কেনেকৈ কৰিম চাবা আমি যদি এই ত্ৰিভুজ আৰু এটো ত্ৰিভুজ দুটা এক্সট্ৰা ত্ৰিভুজ লৈ লওঁ এই দুটা ত্ৰিভুজ সৰ্বসম হয় চাবা কেনেকৈ কৰে এটো ফাৰ্ষ্ট হল POA আৰু সেকেন্ডটো হল কি ত্ৰিভুজ POB ইয়াৰ পৰা যদি চাওঁ বাহিৰৰ বিন্দুৰ পৰা দুডাল স্পৰ্শক টানিলে সমান হয় গতিকে PA আৰু PB সমান হয় বাহিৰৰ বিন্দুৰ পৰা দুডাল স্পৰ্শক সমান হয় OA আৰু OB সমান হয় কিয় কাৰণ দুইডাল ব্যাসাৰ্ধ হয় লাষ্টত এটো কোণ আৰু এটো কোণ সমান হয় বা তুমি এটো চোৱা ডাইৰেক্ট OP দুইটাতে OP আছে OP OP হ'ব এডাল ৰেখা দুইটাতে আছে এটো সমান হয় এই তিনডাল আমি ৰেখা সমান পাই গলো তাৰ মানে ত্ৰিভুজ দুটা কি হয় সৰ্বসম মানে সব বস্তু ইকুৱেল সৰ্ব মানে সকলো সম মানে সমান সব বস্তু ইকুৱেল তো তাৰ মানে এই দুইটা ত্ৰিভুজ এটো ত্ৰিভুজ আৰু এটো ত্ৰিভুজৰ সব ইকুৱেল হ'ব তো তাৰ মানে কি হ'ব চোৱা সব যেহেতু ইকুৱেলে যদি হয় সব যদি ইকুৱেলে হয় তেনে হলে এই কোণটো আৰু এই কোণটো সমান হয় টোটাল 80 আছে আৰু আধা আধা হ'ব সবতে কাৰণ দুইটা সমান হয় গতিকে ওপৰৰ এখিনি 40 হ'ব আৰু তলৰ ত্ৰিভুজটো এখিনি 40 হ'ব দুইটাতে 40 ঠিক আছে আৰু এটো হল 90 ডিগ্ৰী আমাক লাগে এটো কোণ এটো x ধৰি ললো সো এই গুটে ত্ৰিভুজটোত মই যদি চাও এটো 40 এটো 90 এটো x so 40 plus 90 plus x equal to 180 degree এটো মই যদি কৰো 130 plus x equal to 180 degree এপা x কইলে কিমান আহিব 50 degree ঠিক আছে তেনে কৰিবা নেক্সট কোৱেশ্যনটো আছে এটা বৃত্তৰ বৃহত্তম জিয়াডাল বৃত্তৰ বৃহত্তম জিয়া মানে কৰ্ডডাল কি হয় জানেনে ব্যাস মনত ৰাখিবা জিয়া মানে কি এটা দুটা বৃত্ত এটাৰ যিকোনো দুটা বিন্দুত লাগাকে কাটানিলে হল যেনেকৈ নাটানা আৰু সবতকৈ ডাঙৰ জিয়াডাল হ'ব কেন্দ্ৰৰ মাজেৰে যোৱাডাল এডালক ব্যাস বুলি কোৱা হয় স্পৰ্শক আৰু বৃত্তৰ উমৈহতীয়া বিন্দুটো মানে এটা বৃত্ত আছে বাহিৰৰ এডাল পৰা এডাল স্পৰ্শক টানিলে এই বিন্দুটো কথা কৈছে এই বিন্দুটো কি হয় স্পৰ্শ বিন্দু নেক্সট কোৱেশ্যন এটা চিত্ৰ দিয়া আছে ইয়াত এনেকুৱা এটা ত্ৰিভুজ আছে তাৰ ভিতৰত এটা বৃত্ত আছে ঠিক আছে এটো আমাৰ কথা কৈছে BC দৈৰ্ঘ্য নিৰ্ণয় কৰা BC মানে এখিনি ডিসটেন্স কৰিছে কেনেকৈ উলিয়াম একেবাৰে ইজি হয় চাবা ইমান ইজি কোৱেশ্যন BC আমি গুটে BC দৈৰ্ঘ্যখিনি লাগে ঠিক আছে এটা চোৱা BR কিমান হয় 3 cm B বিন্দুৰ পৰা দুডাল স্পৰ্শক টানিছে এডাল R এডাল P এফালৰ পৰা R হৈছে এফালৰ পৰা P লে গৈছে দুডাল স্পৰ্শক আৰু এটা বিন্দুৰ পৰা দুডাল স্পৰ্শক টানিলে সমান হয় যদি এফালে যদি 3 হয় এফালে 3 হ'ব হৈ গল নেক্সট আমি উলাব লাগে এখিনি ডিসটেন্স তেতিয়া আমাৰ গুটে BC ডিসটেন্সটো উলাই যাব এতিয়া চোৱা এখিনি হল 4 cm AR মানে 4 cm আৰু এখিনি 4 হলে এখিনিও 4 হ'ব সমান হ'ব এখিনিও 4 হ'ব কাৰণ এই বিন্দুৰ পৰা দুডাল স্পৰ্শক গৈছে এখিনি 4 হলে এখিনি কিমান হ'ব কোৱাচোন এখিনি হ'ব 7 কেনেকে মানে টোটাল 11 cm গুটে টোটাল ডিসটেন্সটো এখিনি যদি 4 হয় এখিনি 7 হ'ব এখিনি যদি 7 হয় এখিনি কিমান হ'ব 7 হ'ব সমান কাৰণ এটা বিন্দুৰ পৰা গৈছে দুডাল স্পৰ্শক Q আৰু P গতিকে এখিনি 7 হলে এখিনিও 7 হ'ব গতিকে আমি BC টোটাল ডিসটেন্স কিমান পাম এখিনি 3 এখিনি 7 টোটাল 10 এটো মজা কোৱেশ্যন দিছে কিন্তু এনেকুৱা কোৱেশ্যন আহিব লাগে পৰীক্ষাত নেক্সট কোৱেশ্যন চোৱা এটা বৃত্ত বহিবিন্দু P পৰা PA আৰু PB দুডাল স্পৰ্শক টানা গল দুডাল স্পৰ্শক গৈছে এটা বিন্দুৰ পৰা দুটা স্পৰ্শক PB যদি 7 cm PA কিমান দুডাল স্পৰ্শক সমান হ'ব 7 cm নেক্সট কোৱেশ্যন এটা বৃত্তৰ অতি বেছি কেইডাল সমান্তৰাল স্পৰ্শক থাকিব পাৰে মই কি কৈছিল অলপ আগত সমান্তৰাল স্পৰ্শক থাকিলে কেইটা থাকিব পাৰে বুলি কৈছিল দুটা 3 cm ব্যাসাৰ্ধৰ বৃত্ত এটাৰ বহিবিন্দুৰ পৰা টানা স্পৰ্শকৰ দৈৰ্ঘ্য 4 cm এটা বৃত্ত আছে ধৰা O ঠিক আছে এটো ধৰা P এটো 3 cm আৰু বহিবিন্দুৰ পৰা টানিছে এডাল
বহিবিন্দু এ পৰা এডাল স্পৰ্শক টানিছে এডাল স্পৰ্শক দৈৰ্ঘ্য 4 সেমি আমাক সুধিছে বৃত্তটোৰ কেন্দ্ৰৰ পৰা এ দূৰত্ব এখিনি দূৰত্ব উলিয়াব লাগে এখিনি x ধৰি সেম টাইপৰ প্ৰশ্ন অলপ আগত আমি দুটা কৰি আহিলো এটো তোমালোকে নিজে কৰি হোমৱৰ্ক কৰিবা 5 সেমি ব্যাসাৰ্ধৰ বৃত্ত এটা লৈ অকা দুডাল সমান্তৰাল স্পৰ্শকৰ মাজৰ দূৰত্ব এটো মজা কোৱেশ্চন হয় যেতিয়া তোমালোকৰ পৰীক্ষাত কয় ন ডিসটেন্স বিটুইন টু প্যাৰালেল টেনজেন্ট দুডাল সমান্তৰাল স্পৰ্শকৰ মাজৰ দূৰত্ব তাৰ মিনিংটো বুজিবা যে হেতু ব্যাস ইয়াৰ মিনিংটো হল ডায়ামিটাৰ মানে ব্যাসটো কেনেকৈ মই কৈ দিছো সো এটা বৃত্ত আছে দুডাল সমান্তৰাল স্পৰ্শক মানে এডাল এফালে গৈছে সো ইহঁতৰ দূৰত ডিসটেন্সটো কিমান হ'ব এখিনি মানে কি কেন্দ্ৰৰ মাজেৰে গৈছে সো এখিনি মানে কি হ'ব আমাৰ ব্যাস এটো ব্যাসে হ'ব ন এই গুটে লাইনডাল ব্যাস যদি ব্যাসাৰ্ধ যদি 5 সেমি হয় ব্যাস কিমান হ'ব 10 সেমি এটো आंसर ও কেন্দ্ৰীয় বৃত্তৰ পি বিন্দুত পিকিউ এডাল স্পৰ্শক যদি ওপিকিউ সমদ্বিবাহু হয় তেন্তে ওকিপিউৰ মান নিৰ্ণয় কৰা মানে কি হৈছে ও কেন্দ্ৰীয় বৃত্ত পি পৰা এডাল স্পৰ্শক টানিছে পিকিউ ত্ৰিভুজ ওপিকিউ সমদ্বিবাহু হয় ওপিকিউ সমদ্বিবাহু মানে দুডাল বাহু সমান তো দুডাল বাহু সমান কেনেকৈ হ'ব হয় এডাল সমান হ'ব আৰু এডাল সমান হ'ব এই দুডাল সমান হ'ব লাগিব তেতিয়াহে হ'ব এডাল আৰু এডাল দুইডাল সমান হ'ব লাগিব দুইডাল যেতিয়া সমান হ'ব তেতিয়া সমান কোণৰ বিপৰীত বিলা সমান হয় কোণ মানে সমান বাহুৰ বিপৰীত কোণ বিলা সমান হয় দুইডাল সমান হ'লে এটো কোণ আৰু এটো কোণ সমান হ'ব এটো ধৰা a এটো a হ'ব আৰু এটো কোণ কিমান হয় এটো 90 ডিগ্ৰী হয় ঠিক আছে সো আমি কিমান পাম a + 90 ডিগ্ৰী = 180 ডিগ্ৰী টোটাল So 2a equal to কিমান হ'ব 90 to যদি এফালে লৈ যাও 90 ডিগ্ৰী হ'ব 180 পৰা 90 বিয়োগ হয় সো a কিমান হ'ব 45 ডিগ্ৰী আমাক কৈছে OQP মানে OQP p বিন্দুত pq এডাল স্পৰ্শক কৈছে ওকে এটো p বিন্দু এটো এটা স্পৰ্শক আমাক কৈছে OQP এখিনি কিমান হ'ব 45 ডিগ্ৰী অলপ আগত এটো কোৱেশ্চন কৰি আহিলো মানখিনি আছিল বৃত্তৰ ওপৰত কোৱেশ্চন নেক্সট আমি বৃত্ত সম্বন্ধীয় কালি চেপ্টাৰটো দিম